নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী মেঘালয়ৰ কয়লাখনি বিস্ফোৰণত মৃতকৰ সংখ্যা 25 জনলৈ বৃদ্ধি জীৱন মৃত্যুৰে যুঁজি আছে 7 জন লোকে বৰ্তমানে ঘটনাস্থলীত অব্যাহত আছে উদ্ধাৰ অভিযান অহৰ্নিশে ওলাই থকা ধোঁৱা আৰু কঠিন ভূখণ্ডৰ বাবে ব্যাঘাত জন্মিছে উদ্ধাৰ অভিযানত মৃত্যু গহ্বৰত পৰিণত হোৱা মেঘালয়ৰ কয়লাখনিত এতিয়াও মৃত্যুৰ কিৰিলি এটাৰ পিছত আনটো মৃতদেহ ওলাই আছে উদ্ধাৰ অভিযান অব্যাহত আছে এই পৰ্যন্ত 25 জনলৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা জীৱন মৃত্যুৰে বৰ্তমান যুঁজি আছে 7 জনকৈ শ্ৰমিকে ঘটনাস্থলীত এয়া উদ্ধাৰ অভিযান চলাই থকা হৈছে উদ্ধাৰ অভিযানত ব্যাপক জটিলতাৰ সন্মুখীন হৈছে উদ্ধাৰকাৰী দল এনডিআৰএফৰ দল এছডিআৰএফৰ দল মেঘালয় আৰক্ষী অগ্নি নিৰ্বাপক বাহিনী জোৰদাৰ গতিত উদ্ধাৰ অভিযানত নামিছে যদিও উদ্ধাৰ অভিযানত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে অহৰ্নিশে ওলাই আছে ধোঁৱা আৰু কঠিন ভূখণ্ডৰ বাবে উদ্ধাৰ অভিযানত ব্যাঘাত জন্মিছে এই ঘটনা সন্দৰ্ভত অবৈধ কয়লাখনিৰ দুই মালিকক দুই স্বত্বাধিকাৰী কালিয়েই গ্ৰেপ্তাৰ কৰি ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে মেঘালয় ট্ৰেজেডি সন্দৰ্ভত ইতিমধ্যে মেঘালয় চৰকাৰে তদন্তৰ কথা ঘোষণা কৰিছে মেঘালয় মুখ্যমন্ত্ৰী কনৰাড চাংমাই কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে শ্ৰমিকৰ জীৱনৰ সৈতে হেতালি খেলা কোনেও হাৰি যাব নোৱাৰিব আৰু সেই মৰ্মে এই কয়লাখনিৰ দুই স্বত্বাধিকাৰী কালিৰ দিনটোত গ্ৰেপ্তাৰ কৰা হৈছিল এতিয়াও মৃতদেহ ওলাই আছে অভিযান অব্যাহত আছে এই কয়লাখনিটোত শতাধিক শ্ৰমিক কামত নিয়োজিত থকাৰ আশংকা প্ৰকাশ কৰা হৈছিল প্ৰায় নিশা 2 বজাতে শ্ৰমিকসকলে কয়লাখনিত প্ৰৱেশ কৰাৰ তথ্য পোহৰলৈ আহিছিল প্ৰতি নিশাই 2 বজাত শ্ৰমিকসকলে কয়লাখনিত প্ৰৱেশ কৰে আৰু 2014 চনতে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ৰেড হোল মাইনিঙত নিষেধাজ্ঞা জাৰি কৰিছিল যদিও মেঘালয়ত এই অবৈধ কোলা হীৰাৰ বেপাৰ অব্যাহত আছিল আৰু যাৰ পৰিণতিত পুনৰ এই অঘটন সংঘটিত হ'ল ইয়াৰ পূৰ্বে মেঘালয়ত এনে বহু দুৰ্ঘটনা সংঘটিত হৈছে বহু অঘটন সংঘটিত হৈছে কিন্তু এই ট্ৰেজেডিয়ে সমগ্ৰ দেশ জোকাৰিছে এতিয়াও উদ্ধাৰ অভিযান চলাই থকা হৈছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি হতাহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে ইতিমধ্যে 7 জনকৈ শ্ৰমিকক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে ভয়ংকৰ বিস্ফোৰণ এই ভয়ংকৰ বিস্ফোৰণত ইতিমধ্যে জ্বলি ছাই হৈ গৈছে বহু শ্ৰমিকৰ মৃতদেহ অহৰ্নিশে ওলাই থকা ধোঁৱা আৰু কঠিন ভূখণ্ডৰ বাবে এয়া উদ্ধাৰ অভিযানত বহু জটিলতাৰ সন্মুখীন হৈছে উদ্ধাৰকাৰী দল এই ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে ফৰ্ম চাইৰামাং আৰু হমেহি ৱাৰ নামৰ দুই স্বত্বাধিকাৰীক গুৱাহাটীত আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে নকল সোণ আৰু নকল টকা বৰাগাঁৱত গড়চুক আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে নকল টকা আৰু সোণ 500 টকীয়া নকল নোটৰ 4টা বান্ডিল জব্দ কৰে আৰক্ষীয়ে 200খন নকল 500 টকীয়া নোট জব্দ আৰক্ষীৰ অভিযানত জব্দ কৰা হয় 1 কিলো 400 গ্ৰাম ওজনৰ নকল সোণৰ নাও লখিমপুৰৰ বিহপুৰীয়াৰ সহৰাব আলী নামৰ এজনক গ্ৰেপ্তাৰ কৰা হৈছে অধিক তথ্যৰ বাবে সহৰাব আলীক আৰক্ষীয়ে জেৰা চলাই আছে গুৱাহাটীৰ ৰাজপথত অস্ত্ৰধাৰী যুৱকৰ সন্ত্ৰাস বিলাসী বাহনৰ পৰা পিস্তল টুৱাই যুৱকৰ উদ্ভণ্ডালি নিশা গুৱাহাটীৰ গণেশগুৰিৰ উৰণ সেতুৰ তলৰ দৃশ্য এয়া মহিন্দ্ৰা থাৰত উচ্চ স্তৰত গীত বজাই মোবাইলত বন্দী কৰিলে এই দৃশ্য পিস্তল দেখুওৱা যুৱকজনৰ পৰিচয় এতিয়াও পোহৰলৈ অহা নাই এয়া গুৱাহাটীৰ সদাব্যস্ত গণেশগুৰিৰ ৰাজপথৰ দৃশ্য ৰাজপথত এয়া অস্ত্ৰধাৰী যুৱকে সন্ত্ৰাস সৃষ্টি কৰা দৃশ্য এয়া চাওক কেনেদৰে চলন্ত বাহনৰ পৰা পিস্তল দেখুৱাই ৰিল যেন বনাইছে ৰিল বনাবলৈ এনেদৰে নিশা ব্যস্ততাৰ মাজত গণেশগুৰিত পিস্তল দেখুৱাই ভিডিঅ' প্ৰস্তুত কৰিবলৈ এই দুঃসাহস কৰিলে ইয়া নিশা গুৱাহাটীৰ গণেশগুৰিৰ উৰণ সেতুৰ তলৰ দৃশ্য
এখন মহিন্দ্ৰা থাৰত উচ্চ স্তৰত গীত বজাই মোবাইলত বন্দী কৰিলে এই দৃশ্য এতিয়াও পিস্তল দেখুৱা যুৱকজনৰ পৰিচয় পোহৰলৈ অহা নাই গুৱাহাটী মহৰ্ষি বিদ্যা মন্দিৰত ভয়ংকৰ ঘটনা এজন ছাত্ৰই প্ৰতিদিনে আক্ৰমণৰ লক্ষ্য কৰি লৈ সহপাঠী ছাত্ৰজনৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আন ছাত্ৰ বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে অনুশাসন নথকাৰ অভিযোগ প্ৰথম শ্ৰেণীৰ ছাত্ৰই প্ৰতিদিনে আক্ৰমণ কৰে আন ছাত্ৰক এজন সহপাঠীক চকুৰ লগতে মূৰতো আঘাত হানে ছাত্ৰজনে বিদ্যালয় কৰ্তৃপক্ষক অভিভাৱকে দিছে লিখিত অভিযোগ অভিভাৱকৰ অভিযোগকো কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে মহৰ্ষি বিদ্যা মন্দিৰত ভয়ংকৰ ঘটনা এজন ছাত্ৰই প্ৰতিদিনে আক্ৰমণৰ লক্ষ্য কৰিলে সহপাঠী ছাত্ৰজনৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আন ছাত্ৰ বিদ্যালয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ভুক্তভোগী ছাত্ৰৰ অভিভাৱকৰ মোৰ ল'ৰাটো মহৰ্ষি বিদ্যা মন্দিৰত পঢ়ে তাক এডমিশ্যন দিয়াৰ পৰা আমি দেখিছোঁ লাষ্ট অগষ্টৰ পৰা সি ঘৰত আহিলে ধৰ চকুৰ এইবাৰ ৰঙা ৰঙা স্পটছ আছিলে এইটো 17 আগষ্টৰ কথা তেতিয়া মই দেখিলোঁ কি হ'ল মই ডক্টৰ তাতে লৈ গ'লোঁ তেতিয়া নিৰ্মল জৈন ছাৰৰ তাতে ছাৰে ক'লে যে এইটো কোনোবাই স্কুইজ কৰি মুখত মাৰিছে সেইটোৰ কাৰণে সেইটো হৈছে তেতিয়া মই তাক সুধিলোঁ কোনে মাৰিছে ক্লাছমেট বাচ্ছা এটাই মাৰা বুলি ক'লে তাৰপিছত মই নেক্সট দিনাখন প্ৰিন্সিপালক গৈ লগ ধৰিলোঁ তেখেতৰ এপ্লিকেশ্যন দিলোঁ তেখেতে ক'লে মই বস্তুটো বাৰু চাম বুলি এগেইন 27 আগষ্ট আপোনাৰ 9 ডেজ পিছত আকৌ মোৰ ল'ৰা স্কুলৰ পৰা ফোন আহিলে যে মোৰ ল'ৰাক কোনোবাই মাৰিলে মই স্কুলত গ'লোঁ গৈ দেখিলোঁ যে চকুত পেঞ্চিল দি এইখিনিতে আৰু এইখিনিতে পেঞ্চিল দি এনেকৈ হানি দিছে সেম ক্লাছমেট হানি দিছে তাৰপিছত আমি গ'লোঁ গৈ পেলাই কথা পাতিলোঁ ক'লোঁ তেতিয়া গম পালোঁ যে বাচ্ছাটো যিজনে পেঞ্চিল দি হাৰ্ম কৰিছে সেই বাচ্ছাটো আণ্ডাৰ মেডিকেশ্যন তাৰ কিবা এটা প্ৰব্লেম আছে তো থেৰাপি দিব লাগে তো আমিও ক'লোঁ ঠিক আছে থেৰাপি দিয়ক বাচ্ছাটোক আৰু কি কৰিব তেতিয়া স্কুলে ক'লে যে কি কয় বাচ্ছাটো আহিলে 2 ঘণ্টাৰ কাৰণে আহিব ক্লাছত কাউন্সিলাৰৰ লগত থাকিব সাইকোলজিকেল কাউন্সিলাৰৰ ক্লাছ 2 ঘণ্টা কৰি ক্লাছ কৰি গুচি যাব তেতিয়া আমি সাজেষ্ট কৰিলোঁ নেক্সট দিনাখন মোৰ হাজবেণ্ড গৈ পেলাই প্ৰিন্সিপালক আমি এপ্লিকেশ্যন দি পেলাই ক'লোঁ ছেকশ্যনটো চেঞ্জ কৰি দিয়ক তো মোৰ ল'ৰাক ছেকশ্যন এ দিলে 10 ডেজ মান তেনেকৈ গ'ল তাৰপিছত আকৌ ছেকশ্যন বি ৰিপিট ছেম ছেকশ্যনতে আনিলে তাৰপিছত বাচ্ছাটো থেৰাপি চলি আছে শুনিছোঁ গৈ আছে মাজে মাজে মোৰ ল'ৰা আহি থাকে কৈ থাকে মা আজি মোক অমুক ল'ৰাই থাপ্পৰ মাৰিলে তমুকে মাৰিলে তেনেকৈ হৈ থাকে তাৰপিছত এদিন কি হ'ল আপোনাৰ 1 নৱেম্বৰ গধূলি মোৰ ল'ৰা আহিছে আহি পেলাই ভৰিটো খোলাৰ লগে দেখিছোঁ ভৰিত চাল বাকলি গুচি গৈছে তেতিয়া মই মোৰ ল'ৰাক সুধিলোঁ কি কৈছে দুটা ক্লাছমেটত এজনে ৰাইট হেণ্ড এজনে লেফ্ট হেণ্ড ধৰিছে আনটোৱে ভৰিৰ ওপৰত উঠি পেলাই গছকি দিছে তো মোৰ কথাটো হ'ল স্কুলৰ মানুহবোৰ ক'তে টিচাৰ্ছ ক'ত থাকে আয়া ক'তে তেওঁলোকে গম নাপায় নেকি এইবোৰ যে হৈ থাকে এটা বাচ্ছাৰ লগত কোনটো সময়ত হৈ থাকে এইবোৰ স্কুলৰতো টোটেল নেগলিজেঞ্চ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক অধিৱেশনৰ আজি দ্বিতীয়টো দিন বাৰ্ষিক অধিৱেশনক লৈ জামুগুৰিহাটৰ ধলাইবিলত উখল মাখল পৰিৱেশ বান্ধৱ আই মাতৃ বাপসকলৰ হৰিনামৰ ধ্বনিত দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ অধিৱেশনৰ প্ৰথম নিশা মহাপুৰুষ দুজনৰ ৰচিত দুখনকৈ নাট প্ৰদৰ্শন কৰা হয় আজি শংকৰ সংঘৰ অধিৱেশনলৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অধিৱেশন থলীত ধ্বনিত হৈছে জয় জগত গুৰু শ্ৰীমন্ত শংকৰ সংখ্যক শংকৰ সংঘৰ বাৰ্ষিক অধিৱেশনক লৈ জামুগুৰিহাটৰ ধলাইবিলত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আজি দ্বিতীয় দিনটোতো পুৱাৰে পৰাই বিভিন্ন স্থানৰ পৰা বান্ধৱ আই মাতৃ বাপসকলৰ আগমনত এক মুখৰ পৰিৱেশে বিৰাজ কৰিছে য'ত হৰিনামৰ ধ্বনিত দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ আজিৰ দিনটোতো কেইবাটাও আকৰ্ষণীয় কাৰ্যসূচী আছে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব সেৱা বাহিনী সম্পূৰ্ণৰূপে ব্যস্ত হৈ আছে আৰু প্ৰতিটো শিবিৰত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে অধিৱেশনৰ প্ৰথম নিশা
মহাপুৰুষ দুজনাৰ ৰচিত 3খনকৈ নাট প্ৰদৰ্শন কৰা হয় অধিৱেশন থলীত প্ৰতি মুহূৰ্ততে ধ্বনিত হৈ আছে জয় জগতগুৰু শ্ৰীমন্ত শংকৰ মই এই মুহূৰ্তত উপস্থিত আছো জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনত আৰু মোৰ সৈতে উপস্থিত আছে গোকুল বৃন্দাবনৰ একাংশ গোপী আৰু কৃষ্ণৰ সমনীয়া আৰু তেওঁলোকে আজি চুৰধৰা নাটকখন কিছু সময়ৰ পিছতে ইয়াত ৰূপায়ণ কৰিব আৰু তাৰ বাবে ইতিমধ্যে সাজি কাচি সাজু সকলো ৰেডি হৈছে কিছু সময়ৰ পিছতে নাটকখনৰ ইয়াত ভাৱৰীয়াসকলে প্ৰদৰ্শন কৰিব আৰু তোমালোকে কি ভাও লৈছে এইবাৰ গোপবালক কেনেকুৱা লাগিছে ভাল লাগিছে গোপবালকৰ ভাৱৰীয়া বচন আছে নাই আছে অকমান মাতা ইমান নাই কি আছে তাকে মাতা পাহৰিলা নেকি নাই গোপবালকৰ তুমি কি লৈছা অকণ আহিবা কি ভাও লৈছা বাটৰুৱাৰ বচন আছে নাই আছে মাতাচোন অকমান হে মাই যশোদে তুহাৰী বালকক কৈ চনৰূপ আৰু তুমি আহা আৰু এটা ধুনীয়াকে সাজি কাচি আছে ভাৱৰীয়া কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী ভাৰ্গৱজ্যোতি ভূঞা কোন গাঁৱত ঘৰ জামুগুৰি মোৰ তলকাবাৰীত তলকাবাৰীত কেনেকুৱা লাগিছে ইমান ডাঙৰ এটা বৃহৎ অনুষ্ঠানত ভাও লৈছা হয় নিশ্চয় চাব আজি ভাল লাগিছে হয় নিজকে মানে বহুত হেৰি উপভোগ কৰিছে জানে ইমান মানুহে চাব আমাক ভাওনাখনত এটি ঐতিহ্যপূৰ্ণ অনুষ্ঠান এইটো সেয়াই ধন্যবাদ মোৰ সৈতে অসংখ্য ভাৱৰীয়া আছে ইয়াত কণ কণ অসংখ্য ভাৱৰীয়া আছে তেওঁলোকে সাজি কাচি ইতিমধ্যে সাজু হৈছে এইটো জোৰা উঠিছে কিছু সময়ৰ পিছতে ভাওনা আগবাঢ়িম আমি আৰু এইসকলক সজাই পৰাই তেওঁলোকক ভালদৰে শিকাই আগবঢ়াই নিয়াত কেইবাগৰাকীও ব্যক্তি আছে আৰু সকলোৰে সৈতে আমি কথা পাতিম আজি যিহেতু চুৰধৰা নাটভাগী আপোনালোকে প্ৰদৰ্শন কৰিব কেনেধৰণে আগবাঢ়িছে আৰু কিমান ভাৱৰীয়া আছে চুৰধৰা নাটত মুঠতে 15জনমান ভাৱৰীয়া আছে বেছি নাই এই মহাপুৰুষ মাধৱদেৱৰ বিৰচিত এখন ঝুমুৰা বুলি কোৱা হয় আমি আজিৰ নাটখিনি প্ৰথমতে আমি চুৰধৰা ঝুমুৰাৰ সৈতে আৰম্ভ কৰিম এই জামুগুৰি অঞ্চলৰ বিভিন্ন জেগাৰ ল'ৰা ছোৱালী আমি শিকাই মেলি যোৱা এটা দীৰ্ঘদিন ধৰি আমি শিকাই মেলি তেওঁলোকক সাজু কৰি উঠিছোঁ আৰু আজি তেওঁলোকে প্ৰদৰ্শন কৰিব নাটখন তাৰপিছতে আমি বিশ্বনাথ চাৰিআলি জিলাক আমন্ত্ৰণ জনাইছোঁ তেওঁলোকে ইয়াতে কালীয় দমন প্ৰদৰ্শন কৰিব আৰু তাৰপিছত তৃতীয়খন নাট প্ৰদৰ্শন কৰিব তেজপুৰ আঞ্চলিক শাখাৰ পৰা তেওঁলোকে কেলিগোপাল নাট প্ৰদৰ্শন কৰিব আৰু ইতিমধ্যে জোৰা উঠিছে বেছি সময় নালাগিব বোধহয় নাটখন তাৰপিছতে প্ৰদৰ্শন কৰা হ'ব আৰু এই যিসকল ভাৱৰীয়া আছে কণ কণ শিশু আছে তেওঁলোক অকল জামুগুৰিহাটৰ নে বেলেগৰ পৰাও আছে নাই এইখিনি জামুগুৰিহাটৰে আমি মানে ভাগ কৰা আছে মানে জামুগুৰি আঞ্চলিকৰ ভিতৰত এখন নাট দিছোঁ আমি গতিকে জামুগুৰিয়া বিভিন্ন গাঁৱৰ পৰা তেওঁলোক আহিছে আহি পেলাই অভিনয় শিকিছে বা নৃত্য শিকিছে শিকি পেলাই তেওঁলোকে সাজু হৈ আহিছে আমি অকণ আগলৈ যাম কেইবাগৰাকী ভাৱৰীয়া আছে দেখুৱাইছোঁ এই আচলতে চুৰঘৰ ইয়াতে ভাৱৰীয়াসকলক ইয়াতে মেকআপ কৰা হৈছে কেইবাগৰাকী কণ কণ শিশু আছে যুৱতীও আছে অকণমান এইফালে আহিবা লাজ কৰিব নালাগে কি নাম তোমাৰ কি লৈছা কি ভাও তুমি হা গোপী লৈছা গোটেইখিনি গোপী নেকি কেইগৰাকী আছা গোপী 8জনী গোপী আছা গোপী বচন আছে নাই মাতাচোন অকণমান শুনা পাৰিবা যশোদা আছে যশোদা আহি অকমান আগলৈ আহিব লাগে যশোদাৰ বচন আছে যশোদা অকমান যদি বচন মাতি দিয়া দৰ্শকে ভাল পাব হে পথিকজন তুহু যদি হামাৰি বালক দেখল তব হামাক সত্তৰে কহ আৰু যশোদাৰ লগত আৰু গোপী কোন কোন আছে চব গোপী নেকি এইসকল আচলতে ভাৱৰীয়া এনেধৰণে তেওঁলোকে সাজি কাচি ওলাইছে আৰু তোমাক অকণ বেলেগ ৰূপত দেখিছো তুমি কি ভাও লৈছা সূত্ৰ লৈছা সূত্ৰৰ তোমাৰ আৰম্ভণিতে তোমাৰ গধুৰ দায়িত্ব নাটখনি তুমি বৰ্ণনা কৰিব লাগিব হয় নাই তুমি নান্দি শ্লোকটো মাতিব পাৰিবানে মাতা জুলুক ভাৰুধয় নায় চক্ৰী চক্ৰে বৱতাৰ বাসুদেৱ গেহে সৰ্বলোক ৰাজসিংহ পায়ৎসবু ৰাজসিংহ বাকীখিনি আৰু ধৰিব ন গায়ন বায়নে এটা সুন্দৰ পৰিৱেশ এয়া আচলতে সৰু সৰু কণ কণ শিশুসকলে চুৰধৰা নাটকত অংশগ্ৰহণ কৰিব তেওঁলোকে চুৰধৰা নাটক পৰিৱেশন কৰিব কিছু সময়ৰ পিছত আজিৰে পৰা T20 ক্ৰিকেট বিশ্বকাপ পুনৰ বিশ্ব চেম্পিয়নৰ লক্ষ্যৰে আজিৰে পৰা অভিযানত নামিব মেন ইন ব্লু
আমেৰিকাৰ বিৰুদ্ধে আজি T20 বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব দুৰ্দান্ত ফৰ্মত থকা টীম ইণ্ডিয়াই। মুম্বাইৰ ৱাংখাৰে ষ্টেডিয়ামত সন্ধিয়া 7 বজাৰ পৰা আৰম্ভ হ'ব খেলখন। নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলা দখল কৰি তীব্ৰ আত্মবিশ্বাসী হৈ আছে সূৰ্যকুমাৰ বাহিনী। উল্লেখযোগ্য যে এতিয়ালৈকে কোনো এটা দলে ক্ৰমাগতভাৱে দুবাৰ T20 বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হোৱা নাই। এইবাৰ সেই অভিলেখ গঢ়াৰ সুবৰ্ণ সুযোগ টীম ইণ্ডিয়াৰ সন্মুখত। বিৰাট কোহলি আৰু ৰোহিত শৰ্মাই অৱসৰ লোৱাৰ পিছত ভাৰতৰ যুৱ ব্ৰিগেডে T20ত নিজৰ আধিপত্য বজাই ৰাখিবলৈ সক্ষম হৈছে। সেয়ে এইবাৰ সূৰ্য বাহিনীক খিতাপ দখলৰ প্ৰবল দাবীদাৰ বুলি অভিহিত কৰিছে ক্ৰিকেট বিশেষজ্ঞসকলে। টুৰ্ণামেণ্টখন ঘৰত অনুষ্ঠিত হ'লেও টীম ইণ্ডিয়াৰ বাবে যুঁজখন হ'ব কঠিন। প্ৰতিযোগিতাত আছে ইংলেণ্ড, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ডৰ দৰে শক্তিশালী দল। ইপিনে আজি ভাৰতৰ প্ৰতিদ্বন্দ্বী আমেৰিকাকো সহজভাৱে ল'ব নোৱাৰি। বিগত বৰ্ষৰ 9খন T20ৰ ভিতৰত 8খনতে জয়ী আমেৰিকা। বিশ্বকাপলৈ অহাৰ পূৰ্বে মোনাংক পেটেলৰ নেতৃত্বাধীন দলটোৱে শ্ৰীলংকাত 3 সপ্তাহৰ প্ৰস্তুতি শিবিৰতো অংশগ্ৰহণ কৰিছিল। বিশ্বকাপৰ দৰে ডাঙৰ টুৰ্ণামেণ্টত অঘটন ঘটোৱাৰ যে সামৰ্থ্য আমেৰিকাৰ আছে, সেয়া ইতিমধ্যেই তেওঁলোকে প্ৰমাণ কৰিছে। ইফালে বিশ্বকাপৰ আৰম্ভণিৰ অন্য এখন খেলত ভাৰতৰ চিৰবৈৰী পাকিস্তান মুখামুখি হ'ব নেদাৰলেণ্ডৰ সৈতে। আৰু ইফালে আণ্ডাৰ-19 বিশ্বকাপত জয়ী হ'ল টীম ইণ্ডিয়া। ষষ্ঠবাৰলৈ আণ্ডাৰ-19 বিশ্বকাপৰ খিতাপ দখল কৰিলে ভাৰতে। বৃহৎ ৰানৰ ব্যৱধানত ইংলেণ্ডক পৰাস্ত ভাৰতৰ 100 ৰানৰ ব্যৱধানত ইংলেণ্ডক পৰাস্ত কৰিবলৈ সক্ষম হ'ল ভাৰত। প্ৰথমে বেটিং কৰি ভাৰতে দিছিল 411 ৰানৰ লক্ষ্য। 311 ৰানতে আটাইকেইটা উইকেট হেৰুৱাই ইংলেণ্ডে। আণ্ডাৰ-19 বিশ্বকাপ 2026ত অপৰাজয় হৈ ৰ'ল টীম ইণ্ডিয়া। ভাৰতৰ হৈ বৈভৱ সূৰ্যবংশীৰ 80টা বলত 175 ৰানৰ অৱদান। ভাৰতীয় বলাৰে বান্ধি ৰাখিলে ইংলেণ্ডৰ ইনিংছ। 40 অভাৰ 2টা বলত আটাইকেইটা উইকেটৰ পতন ইংলেণ্ডৰ। 2000, 2008, 2012, 2018 আৰু 2022ৰ পিছত 2026 চনত আণ্ডাৰ-19 ক্ৰিকেট বিশ্বকাপৰ খিতাপ দখল কৰি ভাৰতে ৰচিলে অভিলেখ। भैया हट जाइए तो গৌৰৱ গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু। বন্দ্যা ইণ্টাৰনেশ্যনেল স্কুল কৰ্তৃপক্ষই তৰিলে গোচৰ। জিতেন্দ্ৰ সিঙৰ বিৰুদ্ধেও তৰিলে গোচৰ। বিদ্যালয়ৰ সন্মুখত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ অভিযোগ, ছাত্ৰ ছাত্ৰীক মানসিক হাৰাশাস্তি কৰাৰ অভিযোগ। চাংচাৰী আৰক্ষী থানাত ৰুজু কৰা হয় গোচৰ। 189(2), 188(3), 329(3), 270, 292 আৰু 296 ধাৰাত ৰুজু কৰা হয় গোচৰ। গৌৰৱ গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। আমিনগাঁওস্থিত বন্দ্যা ইণ্টাৰনেশ্যনেল স্কুল কৰ্তৃপক্ষই গোচৰ তৰিলে গৌৰৱ গগৈ, লগতে জিতেন্দ্ৰ সিঙৰ বিৰুদ্ধেও গোচৰ। বিদ্যালয়ৰ সন্মুখত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ অভিযোগ। ইতিমধ্যে কংগ্ৰেছে পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ কৰিছিল আৰু সেই পৰিৱৰ্তনৰ যাত্ৰাৰ নামত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক হাৰাশাস্তি কৰাৰ অভিযোগক কেন্দ্ৰ কৰি এই গোচৰ ৰুজু কৰা হৈছে। চাংচাৰী আৰক্ষী থানাত ৰুজু কৰিছে গোচৰ। 189(2), 188(3), 329(3), 270, 292 আৰু 296 ধাৰাত ৰুজু কৰা হয় এই গোচৰ। জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দোষী ইয়টত থকা প্ৰবাসী অসমীয়াসকল। জুবিনৰ মৃত্যুত জড়িতসকলক অসুৰ আখ্যা গৰিমা গাৰ্গৰ। এজনীয়া ন্যায়িক আয়োগত সাক্ষ্য প্ৰদান কৰি এই মন্তব্য গৰিমা গাৰ্গৰ। SITত যি সাক্ষ্য দিছিল, ন্যায়িক আয়োগকো জনালে জুবিন গাৰ্গৰ সহধৰ্মিনীয়ে। ন্যায়িক আয়োগত সম্পূৰ্ণ নহ'ল গৰিমাৰ সাক্ষ্য প্ৰদান। সাক্ষ্য প্ৰদানৰ বাবে পুনৰ এদিন গৰিমা গাৰ্গ যাব লাগিব ন্যায়িক আয়োগলৈ। যিখিনি সাক্ষ্য মই আগতে SITত দিছিলোঁ, সেইখিনি কথাই ক'ব লগা হৈছে, কিন্তু আজি সম্পূৰ্ণ নহ'ল। আৰু এদিন হয়তো মই আহিব লাগিব। তেওঁলোকে এতিয়া ডেটটো হয় সুবিধামতে তেওঁলোকে মোক জনাব। মই আকৌ এদিন আহিব লাগিব। তেতিয়া নহয়, কাইলৈ নহয়, ডেটটো দিয়া নাই এতিয়ালৈকে তাৰিখটো। নেক্সট তাৰিখটো তেওঁলোকে মোক জনাব, সেইমতে মই আহিব লাগিব। ছিংগাপুৰৰ কোৰ্টতো ইতিমধ্যে গোটেই বিচাৰ প্ৰক্ৰিয়াটো চলি আছে। কেনেধৰণৰ খবৰ আপুনি লাভ কৰি আছে, যিহেতু দুজনকৈ গৈছে ইয়াৰ পৰা? নহয়, তেনেকৈতো একো খবৰ নিদিয়ে। তেওঁলোকে দেখিছেহে, সাক্ষ্য গ্ৰহণ কৰিছে, তাত তেওঁলোকৰ ষ্টেটমেণ্টটো গ্ৰহণ কৰিছে।
গতিকে সেইখিনি অহা 13 মাৰ্চত ভাৰ্ডিক্ট হয়তো ওলাব আৰু তাৰ পৰা তেওঁলোকে জনাব আৰু সেই ডেটটোত আৰু পৰিয়ালৰ মানুহ উপস্থিত থাকিব নাথাকিলেও হ'ব বুলি তেওঁলোকে জনাইছে। গতিকে যোৱা 14 জানুৱাৰীত 3 আৰু 4 ফেব্ৰুৱাৰীত তিনিওদিনে আমাৰ ঘৰৰ পৰিয়ালৰ মানুহ উপস্থিত আছিল। গতিকে এতিয়া ভাৰ্ডিক্টটো যেতিয়া ওলাব সেইখিনিয়ে ক'ব পাৰিব। তেওঁলোক আছিলে তাতে, তেওঁলোকে কথাখিনি শুদ্ধকৈ কৈ দিলে কথাটো চাগে ইমান মেৰপেচ নহ'লেহেঁতেন। সেইকাৰণে কৈছোঁ সকলোৱে আমাৰ চকুত ইয়তত থকা এই ঘটনাটো তেওঁলোকৰ সন্মুখতে মানে সংঘটিত হৈছে। গতিকে আমাৰ চকুত সকলো দোষী এতিয়া ইয়তখনত থকা সেইখিনি বিচাৰৰ আওতালৈ আহিব। তেওঁলোকে এতিয়া ছাবজুডিচ মেটাৰ এটাত মই তাততো তেনেকৈ কমেণ্ট কৰিব নোৱাৰোঁ। গতিকে এই কথাবোৰৰ যেতিয়া বিসংগতি হৈছে নিশ্চয় তাত কিবা এটা লুকাই আছে। সেই কথাখিনিয়ে উন্মুক্ত হওক বিচাৰৰ প্ৰক্ৰিয়াৰ যোগেদি আৰু যি প্ৰকৃত দোষীয়ে মানে সদায় মই কৈ আহিছোঁ উচিত মানে কঠোৰতকৈ কঠোৰতম শাস্তি পাওক। আৰু জুবিনৰ নিচিনা এজন ব্যক্তি এনেকুৱা এটা পৰিণামৰ সন্মুখীন হ'ব লগা যেতিয়া হ'ল সেয়া নিশ্চয় অসুৰে হ'ব, এইবোৰ অসুৰৰ দানৱে হ'ব। এই মানুহবোৰ জীয়াই থাকি একো লাভ নাই আচলতে। নগাঁৱৰ পুৰণি গুদামৰ গড়মূৰত উত্তপ্ত পৰিস্থিতি। পুৰণি গুদামৰ গড়মূৰত সমূহ সমৰত কংগ্ৰেছ আৰু বিজেপিৰ সমৰ্থক। কংগ্ৰেছৰ সংকল্প যাত্ৰাত বিজেপি কংগ্ৰেছৰ সংঘাত। বিজেপিৰ সমৰ্থকে সংকল্প যাত্ৰাত সৃষ্টি কৰিলে উত্তাল পৰিস্থিতি। ভাড়াতীয়া মানুহ আনি সংকল্প যাত্ৰা বাধা দিয়াৰ অভিযোগ বিজেপি কৰ্মীৰ বিৰুদ্ধে। আৰু ইয়াৰ নিশাৰ ভাগত এনেদৰে বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ মাজত তীব্ৰ সংঘাতপূৰ্ণ এটা পৰিস্থিতিৰ সূত্ৰপাত ঘটিল। কাৰণ কংগ্ৰেছে ভাড়াতীয়া মানুহ আনি সংকল্প যাত্ৰা কৰাৰ অভিযোগ উত্থাপন কৰিলে বিজেপি কৰ্মীয়ে। দিনৰ ভাগতো চূড়ান্ত অস্বস্তিত ভুগিবলগীয়া হৈছিল গৌৰৱ গগৈ। বিমূৰত পৰিবলগীয়া হৈছিল। পৰিৱৰ্তন যাত্ৰা আৰম্ভ কৰি বটদ্ৰৱাত প্ৰবল প্ৰতিবাদৰ সন্মুখীন হৈছিল। আৰু ইয়াৰ নিশাৰ ভাগতো এক সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰাৰ সময়ত তীব্ৰ সংঘাতৰ সূত্ৰপাত ঘটিল। ইয়া কংগ্ৰেছৰ সংকল্প যাত্ৰাত বিজেপি কংগ্ৰেছৰ সংঘাত। বিজেপিৰ সমৰ্থকে সংকল্প যাত্ৰাত উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰিলে। কাৰণ কংগ্ৰেছে ভাড়াতীয়া মানুহ আনি সংকল্প যাত্ৰা কৰাৰ অভিযোগ বিজেপি কৰ্মীৰ। বহমপুৰ সমষ্টিত ইমান মানুহ আছে, তেওঁলোকক লৈ তেওঁলোকে পলিটিক্স কৰক। লাহৰীঘাট মৰিয়াবাৰীৰ মানুহৰ মাজত সোমাই ৰঞ্জিত বৰাই কি কৰি আছিলে? তেনে কাক লৈ ৰাজনীতি কৰিব বিচাৰিছে? বহমপুৰ সমষ্টিত কাক লৈ ৰাজনীতি কৰিব বিচাৰিছে? এইবিলাক আমি নাজানো। তেওঁ প্ৰাৰ্থিত্ব প্ৰত্যাহী হয় নহয় তাৰ আমাৰ লুকআউট নহয়। আমাৰ জিতু গোস্বামী ডাঙৰীয়া আছে, তেওঁ বিধায়ক। আৰু বহমপুৰ সমষ্টিত মই আগতেও কৈছোঁ ৭৫ বছৰত যিমানখিনি কাম হোৱা নাই, এই 4টা বছৰত জিতু গোস্বামী ডাঙৰীয়াৰ নেতৃত্বত বহমপুৰত হৈছে। কিন্তু আজি মৰিয়াবাৰীৰ পৰা লাহৰীঘাটৰ পৰা মানুহ আহি ইয়াত কিহৰ কাৰণে আহিছে, কিহৰ কাৰণে ৰঞ্জিত বৰাই তেওঁলোকক লৈ আহিছে, আমি আচৰিত হৈছোঁ। দুৰ্নীতিগ্ৰস্ত অভিযন্তা ছামেদ আলীৰ সম্পত্তি জব্দ ইডিৰ। 50 লাখ টকা মূল্যৰ স্থাৱৰ সম্পত্তি জব্দ কৰে ইডিয়ে। আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল ছামেদ আলীক। ছামেদ আলী আৰু পৰিয়ালৰ মুঠ সম্পত্তিৰ মূল্য 3,07,00,000 টকা, যাৰ আয় বহিৰ্ভূত সম্পত্তিৰ পৰিমাণ 152.96%।
লোক নিৰ্মাণ বিভাগৰ প্ৰাক্তন কাৰ্যবাহী অভিযন্তা সামেদ আলী এগৰাকী মহিলাৰ নামত একাউণ্ট খুলি জমা কৰিছিল 50 লাখ টকা পৰিয়ালৰ সদস্যৰ একাউণ্টত জমা কৰিছিল 92.3 লাখ টকা লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰৰ লগত লেনদেন আছিল 41.3 লাখ টকাৰ RK ইণ্ডাষ্ট্ৰিজৰ পৰা সামেদে আনিছিল 17.3 লাখ টকা ঠিকাদাৰ ভায়েকৰ পৰা উপহাৰ হিচাপে লৈছিল 28.16 লাখ টকা যিসমূহ লেনদেনৰ নাছিল কোনো নথিপত্ৰ কেন্দ্ৰীয় কাৰাগাৰৰ ধৃত 2 আৰক্ষীক জেললৈ প্ৰেৰণ CJM আদালতে 2 অভিযুক্তক প্ৰেৰণ কৰে মৰিগাঁও জেললৈ বুধবাৰে বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল 2 আৰক্ষী জোৱানক গ্ৰেপ্তাৰ হৈছিল কংকন বৰা আৰু দেৱজিৎ দাস 3 দিনৰ আৰক্ষীৰ জিম্মাৰ পাছত মৰিগাঁও জেললৈ 2কে প্ৰেৰণ এতিয়াও আৰক্ষীৰ জিম্মাত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাধ্যক্ষ বশিষ্ঠ আৰক্ষীৰ 3 দিনৰ জিম্মাত আছে দেৱকমল বৰুৱা ছাব্বিছৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে প্ৰযুক্তিবিদ্যাই ডিজিটেল মিডিয়াত যুদ্ধ শাসক বিৰোধীৰ বিজেপিৰ গৌৰৱ গগৈৰ পাইজান চৰিত্ৰ ব্যাপক ৰূপত চৰ্চিত হোৱাৰ বিপৰীতে কংগ্ৰেছৰ হু ইজ HBS বিফল ছাব্বিছৰ ৰাজনীতিৰ শাসক বিৰোধীৰ বাবে অন্যতম অস্ত্ৰ হৈ পৰিছে প্ৰযুক্তিবিদ্যা ডিজিটেল মিডিয়াত চলিছে শাসক বিৰোধীৰ বাক পিতন্তা এফালে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আনফালে গৌৰৱ গগৈ পাইজান চৰিত্ৰৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হু ইজ HBSলৈ 2024 অসম বিধানসভা নিৰ্বাচন সকলো ফালৰ পৰাই আকৰ্ষণীয় হৈ পৰিছে শাসক বিৰোধীৰ অভিযোগ প্ৰতি অভিযোগত ইতিমধ্যে গৰম ৰাজ্যৰ ৰাজনীতি এবাৰ ৰাজ্যৰ ৰাজনীতিৰ অন্যতম চৰ্চাত প্ৰযুক্তিবিদ্যা শাসক বিৰোধীয়ে AIৰ জৰিয়তে গৰম কৰিছে সামাজিক মাধ্যম বিজেপিৰ গৌৰৱ পাইজানৰ পৰা কংগ্ৰেছৰ হু ইজ হিমন্তলৈ ইতিমধ্যেই শাসকীয় পক্ষই AI বা সামাজিক মাধ্যমৰ জৰিয়তেই কংগ্ৰেছ বা আন বিৰোধীক কেইবাটাও বিষয়ত চিন্তিত কৰিছে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ পাকিস্তান লিংকৰ বিস্ফোৰণ ঘটোৱাৰ পাছতেই শাসকীয় পক্ষৰ ফালৰ পৰা সামাজিক মাধ্যমত আত্মপ্ৰকাশ ঘটিছিল গৌৰৱ গগৈৰ পাইজান বিশেষ চৰিত্ৰৰ আৰু সেই পাইজান চৰিত্ৰ এতিয়া দিছপুৰৰ পৰা গাঁৱে ভূঞে সৰ্বত্ৰে চৰ্চিত শাসকীয় বিজেপিকো কংগ্ৰেছে AI আৰু সামাজিক মাধ্যমৰ জৰিয়তে প্ৰত্যাহ্বান জনাবলৈ বিচাৰিছে কিন্তু বেয়া পালে উপায় নাই এয়াই সত্য কংগ্ৰেছৰ পৰিকল্পনা যেন বাৰে বাৰে কৰবাত বিফল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছে তুলি থকা অভিযোগসমূহ তথ্য সহকাৰে ফাদিল কৰিম বুলিয়েই বুধবাৰে কংগ্ৰেছে মুকলি কৰিলে whoishimanta.com ৱেবছাইট কিন্তু চৰকাৰ গঠনৰ সপোন দেখা কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰস্তুত কৰা ৱেবছাইটটোকে ধৰি ৰাখিব নোৱাৰিলে লগে লগে শাসকীয় পক্ষৰ বাবে হাঁহিয়াতৰ পাত্ৰ হৈ পৰিল কংগ্ৰেছ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে উপলুঙা কৰিলে কংগ্ৰেছক মুখ্যমন্ত্ৰীৰ মতে এতিয়া ৱেবছাইট কোনেও নাচায় ৱেবছাইট আজিকালি চলাই নেকি আজিকালিতো এপৰ দিন হয় আজিকালি দিনত কোনে ৱেবছাইট চাই মোক কওকচোন তো কংগ্ৰেছৰ ইমানো মাথাত স্ক্ৰু নাই যে আজিকালি ৱেবছাইট নাচাই যে এতিয়া মানুহে এপ চাই मैं बोला ना कांग्रेस में मेरा हजारों लोग हैं जिसने वेबसाइट बनाया था वही हैक कर दिया वो दिन भी आप मेरा खिलाफ में प्रेस कॉन्फ्रेंस का समय सेहरा देखो पीछे में जितना लोग बैठा था किसी का मुंह में हंसी नहीं था सब जान रहा था कि हम लोग पाप कर रहा हूँ এটা ৱেবছাইট ধৰি ৰাখিব নোৱাৰি লাজত পৰা কংগ্ৰেছে দাবী কৰিলে ৰাজ্যৰ প্ৰধান বিৰোধী দলৰ ৱেবছাইট হেকৰ তদন্ত লাগে SITৰ তদন্ত লাগে দেৱব্ৰত শইকীয়াক তেওঁ আনএথিকেল কাম কৰিছে মই ভাবো আমাৰ অসম পুলিচে বহুত টকা দি পেলাই সাইবাৰ ডম কৰিছে বুলি কৈছিলে আমাৰ অফিচিয়েল যেটো বিৰোধী দলৰ ৱেবছাইটটো কোনে হেক কৰিলে কি কৰিলে তাৰ তদন্ত SIT এখন লাগে মোক শাসকীয় পক্ষৰ নিখুঁত প্ৰযুক্তিবিদ্যা ব্যৱহাৰৰ পৰিকল্পনাৰ বিপৰীতে বাৰে বাৰে বিফল হৈছে কংগ্ৰেছ কেতিয়াবা ভুলকৈ কেপচন লিখি কেতিয়াবা ধৰা পৰাকৈ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ ফটো মৰ্ফ কৰি সমালোচনাৰ সন্মুখীন হৈছে কংগ্ৰেছ এনে পৰিস্থিতিত শাসকীয় দলৰ শক্তিশালী প্ৰযুক্তিবিদ্যা টিমটোৰ বিৰুদ্ধে কংগ্ৰেছৰ অপৈনত টিমটোৱে কেনেকৈ যুঁজ দিয়ে সেয়া হ'ব লক্ষণীয় কেমেৰাত সঞ্জয় বৰাৰ সহযোগত হীৰকজ্যোতি মালাকাৰৰ সৈতে বিক্ৰম বৰা আৰু ধ্ৰুৱ কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
আৰু ইফালে নিৰ্বাচনৰ প্ৰাক্ষণত মিয়াক লৈ উত্তাল ৰাজ্যৰ ৰাজনীতি তাৰ মাজতে বিতৰ্কিত ইউনুছ তামুলী আৰু মিয়াৰ বিৰুদ্ধে সৰব হৈ উঠিছে শিৱসাগৰৰ খিলঞ্জীয়া মুছলমান শিৱসাগৰৰ জেঙনি কটীয়ালৈ 8 ফেব্ৰুৱাৰীত ইউনুছ তামুলীয়ে 100 মিয়া শ্ৰমিক আনিব বুলি কোৱা মন্তব্যক তীব্ৰ গৰিহণা দিছে খিলঞ্জীয়া মুছলমান সমাজে লগতে জেঙনি কটীয়ালৈ মিয়া আনিবলৈ দিয়া নহব বুলি স্পষ্ট কৰি দিছে খিলঞ্জীয়া মুছলমান ৰাইজে মই বৰ্তমান উপস্থিত আছো এই জেঙনিকটীয়া ঠাইখনত আৰু এই জেঙনিকটীয়াৰ ৰাইজে কি ক'ব তেওঁলোকে সেই যি 100 গৰাকী মিয়া আনিব বুলি কৈছে ইউনুছ তামুলীয়ে সেই ইয়াৰ ৰাইজে স্থানীয় ৰাইজে আদৰি ল'বনে বা তেওঁলোকৰ মতামত কি হ'ব সেই বিষয়ে আমি পুনে পুনে জানিবলৈ চেষ্টা কৰিম জেঙনিকটীয়াৰ ইয়াৰ স্থায়ী নাগৰিকসকল আছে ইয়াত জ্যেষ্ঠ নাগৰিকসকল আছে খিলঞ্জীয়া মুছলমান এওঁলোক মই আপোনালোকৰ পৰা পুনে পুনে জানিব বিচাৰিম কি ক'ব আমি এনেধৰণৰ যুদ্ধ স্থিতিক গৰিহণা দিছোঁ আৰু এনেধৰণৰ কামৰ পৰা ইউনুছ তামুলীয়ে হওক আন পক্ষ হওক সকলোকে বিৰত থাকিবলৈ আহ্বান জনাইছোঁ ভাৰতীয় সংবিধানৰ গন্তিৰ ভিতৰত যেনেধৰণে সকলো সমস্যা সমাধান হয় তেনেধৰণৰ সমস্যা সমাধান হোৱাৰে আমি পোষকতা কৰোঁ আপোনালোকে অনাটো পক্ষত আছে নে নাই কোনো ধৰণে নাই এনেধৰণৰ যুদ্ধ স্থিতি আমি সম্পূৰ্ণ বিপৰীত স্থিতিত আছোঁ আমি নিবিচাৰোঁ যে তেওঁ এটা ইয়াত পৰিৱেশ বেয়া পৰিৱেশৰ সৃষ্টি কৰক এনেকুৱা মন্তব্য দি পেলাই আমি তেখেতক আপোনালোকৰ যোগেদি আহ্বান জনাব বিচাৰিছোঁ তেখেতে যেন এনেকুৱা মন্তব্যৰ পৰা বিৰত ৰাখে যিবোৰ মন্তব্যই আমাৰ অসমীয়া সমাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে আমাৰ ভাতৃত্ববোধত ব্যাঘাত জন্মায় তেনেকুৱা কামৰ পৰা বিৰত থাকিবলৈ তেনেকুৱা কথা বতৰাৰ পৰা বিৰত থাকিবলৈ আমি তেখেতক অনুৰোধ জনাইছোঁ কি ক'ব হয় ইউনুছ তামুলীয়ে যিটো প্ৰসংগ আনিছে টানি তাত আমাৰ জেঙনিকটীয়াৰ নামটো সন্নিৱিষ্ট হোৱাৰ কাৰণে বিশেষ আমি দুখ পাইছোঁ যিহেতু এখন শংকৰ আজানৰ দেশ হয় আমি শংকৰ আজানৰ আদৰ্শত আমি বিশ্বাসী গতিকে আমি সকলো খিলঞ্জীয়া হয় গতিকে আমি খিলঞ্জীয়াৰ জেগাত আমি কেতিয়াও আমি মিয়া শ্ৰমিকক আনি ইয়াত এখন যুদ্ধদিশ পৰিস্থিতি আমি কেতিয়াও নিবিচাৰোঁ আমি আমাৰ লগত আজি বৃহত্তৰ জেঙনিকটীয়া জুম্মা মছজিদৰ সভাপতিসকল আছে তাৰোপৰি আমাৰ কেইবাটাও সংগঠনৰ সভাপতি আৰু সম্পাদকসকল আছে আমি একাষাৰে এই কথাটো গৰিহণা দিছোঁ আৰু অনাগত দিনত আমি ইউনুছ তামুলীক অনুৰোধ কৰিছোঁ যে এনেকুৱা ধৰণৰ বিতৰ্কিত মন্তব্য কৰি আমাৰ মাজত যি আমি ইয়াত সকলো ধৰ্মৰ জাতি ধৰ্মৰ মানুহ আমি ইয়াত থাকোঁ বাস কৰোঁ গতিকে এনেকুৱা ধৰণৰ আমাৰ মাজত যাতে বিভেদ সৃষ্টি নকৰে ভাৰতৰ বৃহৎ সফলতাৰে সম্পন্ন অগ্নি 3ৰ পৰীক্ষণ মধ্যম দূৰত্বৰ বেলিষ্টিক মিছাইল অগ্নি 3 ওড়িশাৰ চণ্ডীপুৰৰ পৰা পৰীক্ষা কৰা হয় অগ্নি 3ৰ ষ্ট্ৰেটেজিক ফ'ৰ্চ কমাণ্ডৰ তত্বাৱধানত উৎক্ষেপণ কৰা হয় অগ্নি 3 অগ্নি 3 হৈছে প্ৰায় 3000ৰ পৰা 3500 কিলোমিটাৰ ষ্ট্ৰাইক ৰেঞ্জৰ পাৰমাণৱিক ক্ষমতা সম্পন্ন মধ্যম দূৰত্বৰ বেলিষ্টিক মিছাইল যিয়ে ভাৰত বিৰোধী ভূখণ্ডৰ কৌশলগত লক্ষ্যক সামৰি ল'ব পাৰে এই সফল পৰীক্ষণে ভাৰতৰ ক্ষেপণাস্ত্ৰ ব্যৱস্থাৰ নিৰ্ভৰযোগ্যতা অধিক দৃঢ় কৰিছে এই সফল পৰীক্ষাই ভাৰতৰ ক্ষেপণাস্ত্ৰ ব্যৱস্থাক দিছে বিশ্বাসযোগ্যতা ইয়াৰ সৈতে সময় হ'ল গুড মৰ্ণিং 18ৰ পৰা বিদায় লোৱাৰ খন্তেক বিৰতিৰ পিছতে সতীৰ্থ সৌৰভে আগবঢ়াব দ্ৰুত সংবাদ নমস্কাৰ